নমস্কাৰ জনাইছোঁ আৰু মোৰ এটি ছুটি মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া আহি পালোহি মই শদিয়াৰ হৰিপুৰ গাঁও আৰু এটা খুব ধুনীয়া মাংগলিক অনুষ্ঠানলৈ আহিছোঁ আজি। এয়া চাওকচোন, অন্নপ্ৰসন্ন আৰু এয়া সকলো ধৰণৰ যা যোগাৰ প্ৰস্তুতি চলাই আছে, ফল মূলৰ পৰা আদি কৰি। আৰু পুৱাৰ ভাগত এই ঠাইতে নাম প্ৰসংগ আয়োজন হ'ল আৰু এতিয়া কেঁচুৱাটিক মুখত অন্ন দিবলৈ প্ৰস্তুতি কৰা হৈছে। মাছ মাংসৰ সকলো ব্যঞ্জন যোগাৰ কৰি থৈছে আৰু দৈ পঞ্চমৃতৰ পৰা আদি কৰি এয়া ভকত পাৰিষাতসকল বহি আছে সকলো। বহুতো আলহী অতিথিগণো আছে। এয়া হ'ল মই অহা অন্নপ্ৰসন্ন খাবলৈ অহা কেঁচুৱাটোৰ দেউতাক আৰু মোৰ ভতিজা হৈছে। মই তেওঁৰ খুৰীয়েক হৈছোঁ। আহিছোঁ আজি, দেখাম আৰু দেই। আৰু এয়া হ'ল কেঁচুৱাটিৰ মাক দেউতাক, কেঁচুৱাটিক লৈ খুব ধুনীয়া এখন আসনত বহি আছে। এয়া ইতিমধ্যে কেঁচুৱাক মুখত অন্ন দিবলৈ যা যোগাৰ চলাই থকা হৈছে। এয়া ককাক আৰু আইতাক, কেঁচুৱাৰ আজু ককা হৈছে। আৰু এয়া আইতাক। কেঁচুৱাটিয়ে খুব আমনি কৰিছে কিয়নো সকলোৱে লৈছে যে, আৰু ময়ো এই চেগতে কেঁচুৱাটিক উপহাৰ আগবঢ়াইছোঁ আৰু একাঁজলি আশীৰ্বাদ যাচিছোঁ যাতে প্ৰভু ভগৱন্তই ভালে কুশলে ৰাখি সমাজৰ এজন ভাল মানুহ হৈ প্ৰতিষ্ঠা কৰে। সেয়াই ভগৱন্তৰ ওচৰত আশীৰ্বাদ সেৱা জনাইছোঁ। এয়া হ'ল পেণ্ডেলৰ মূল ভাগ আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, আপোনাৰ চালে চকুৰোৱা, খুব ভাল লগা ডেক'ৰেশ্যন। মুঠতে বহুত ধুনীয়া প্ৰস্তুতি। দিনৰ ভাগত আলহী অতিথি ইমান অহা নাছিল, আমি খুব সোনকালেই পাইছিলোঁগৈ আৰু তেতিয়া ইমানো আলহী অহা নাছিল আৰু বহু দূৰ দূৰণিৰ পৰাও আলহী আহিছে। এয়া খাবলৈ বহিছোঁ। শামতিলাহী চাউলৰ টোপোলা ভাত লগত খাহী মাংস, লোকেল মাছ, মটৰ পনীৰ ইত্যাদি সুস্বাদু ব্যঞ্জনেৰে আপ্যায়ন কৰিছে। খুবেই জুতি লগা ব্যঞ্জন। বটলৰ পানী, বেচনৰ পকৰা, বেঙেনাৰ পকৰা, খুব ধুনীয়া আয়োজন মুঠৰ ওপৰত। এয়া খাবলৈ সকলোৱে তৃপ্তিৰে খাইছে। আৰু শেষত ৰসগোল্লাৰে সকলোৰে মুখ মিঠা কৰাইছে। মই এই খোৱা ঠাইৰ অকণমান আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন বন্ধু বান্ধৱীসকল। সকলোৱে খুব তৃপ্তিৰে খাইছে। আৰু বিভিন্ন ঠাইৰ পৰা আলহী অতিথিগণ আহিছে। ডিব্ৰুগড়, ফিলবাৰী, লেখাপানী, ঢলা, আলুবাৰী, সোণপুৰা আৰু শান্তিপুৰ, বহু জেগাৰ পৰাই আহিছে আলহী অতিথিগণ। এনেকুৱা অনুষ্ঠানবোৰত গৈ সঁচাকৈ ভাল লাগে কিয়নো বহুতো চিনাকি অচিনাকি মানুহৰ লগত পৰিচয় হয় আৰু আত্মীয় স্বজনক লগ পাই খুব ভাল লাগে।
আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এটা কৰিব।